বন্ধুসকল চাওক আজিৰ দিনটোৰ 5টা গুৰুত্বপূৰ্ণ খবৰ। মুখ্যমন্ত্ৰীয়ে পদত্যাগ কৰিবই লাগিব। মুখ্যমন্ত্ৰীৰ পদত্যাগ কৰাক লৈ হাজাৰ হাজাৰ প্ৰতিবাদকাৰীয়ে ঘেৰাও কৰিছে মুখ্যমন্ত্ৰীৰ বাসগৃহ। মুখ্যমন্ত্ৰীৰ পদত্যাগৰ দাবীত উত্তাল হৈ পৰিছে দেশৰ পৰিস্থিতি। ঝাৰখণ্ডত ছাত্ৰ আন্দোলনে আজি 22 দিন হ'ল অতিক্ৰম কৰিছে। জেপিএছচি আৰু জেজেএছচিৰ নিযুক্তি পৰীক্ষাত অনিয়মৰ অভিযোগত এই আন্দোলন অব্যাহত আছে। প্ৰতিবাদকাৰীয়ে শেহতীয়াকৈ মুখ্যমন্ত্ৰী হেমন্ত সোৰেনৰ পদত্যাগৰ দাবীত ৰাজ্যজুৰি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰিছে। তাৰ লগে লগে বিপদ বাঢ়িছে মুখ্যমন্ত্ৰী হেমন্ত সোৰেনৰ। ঝাৰখণ্ডৰ শাসকীয় মিত্ৰজোঁটৰ পৰা সমৰ্থন প্ৰত্যাহাৰ কৰিলেও কংগ্ৰেছক আহ্বান জনাইছে প্ৰতিবাদকাৰীয়ে। যদি কংগ্ৰেছে সমৰ্থন আঁতৰাই লয় তেন্তে যিকোনো সময়ত গাদী হেৰুৱাব পাৰে হেমন্ত সোৰেনৰ। ৰাহুল গান্ধীয়ে পূৰ্বে দিল্লীৰ ছাত্ৰ প্ৰতিবাদৰ সময়ত আৰক্ষীৰ কাৰ্যক সমালোচনা কৰিছিল। কিন্তু ঝাৰখণ্ডত কংগ্ৰেছে চৰকাৰক সমৰ্থন কৰাৰ পিছতো তেওঁলোকৰ দাবীক লৈ কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই। ৰাহুল গান্ধীলৈ তেওঁলোকৰ প্ৰত্যক্ষ বাৰ্তা, মুখ্যমন্ত্ৰীয়ে যদি তেওঁলোকৰ কথা নুশুনে তেন্তে কংগ্ৰেছে সংগ ত্যাগ কৰক। ৰাহুল গান্ধীয়ে মুখ্যমন্ত্ৰী হেমন্ত সোৰেনৰ বিৰুদ্ধে মাত নমতাৰ বাবে ক্ষোভিত হৈ পৰিছে প্ৰতিবাদকাৰী। ঝাৰখণ্ডৰ 24খন জিলা সদৰত আজি মুখ্যমন্ত্ৰী হেমন্ত সোৰেন আৰু কংগ্ৰেছৰ নেতা ৰাহুল গান্ধীৰ প্ৰতিমূৰ্তিক দা কৰিছে। দাবী নামানিলে 20 আগষ্টত মুখ্যমন্ত্ৰী হেমন্ত সোৰেনৰ ৰাঁচী বাসগৃহ ঘেৰাও কৰিবলৈ সাজু হৈছে প্ৰতিবাদকাৰীৰ দলে। বন্ধুসকল, আমাৰ অসম চৰকাৰে লৈছে এটা ডাঙৰ সিদ্ধান্ত। শিক্ষিত নিবনুৱাসকললৈ আহি গ'ল এটা ভাল খবৰ। খেতি কৰাৰ বাবে 10,000 যুৱকক 1 লাখ টকাকৈ দিব চৰকাৰৰ তৰফৰ পৰা। এই ডাঙৰ সিদ্ধান্তটো লৈছে আমাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। খেতি কৰিব বিচৰা শিক্ষিত যুৱকলৈ মুখ্যমন্ত্ৰীয়ে দিলে ভাল খবৰ। শিক্ষিত যুৱকক কৃষিখণ্ডলৈ আহিব পাৰিলেহে কৃষিৰ আধুনিকৰণ হ'ব। কৃষিখণ্ডত নিয়োজিত হোৱা শিক্ষিত যুৱকলৈ প্ৰদান কৰা হ'ব পুৰস্কাৰ। 10,000 যুৱক কৃষকক প্ৰদান কৰা হ'ব মুখ্যমন্ত্ৰী কৃষক উৎকৰ্ষ বঁটা। বঁটাত 1 লাখ টকাৰ লগতে প্ৰদান কৰা হ'ব আঁচনিৰ সা সুবিধা। 5 বছৰত 10,000 শিক্ষিত যুৱক কৃষকলৈ আগবঢ়োৱা হ'ব এই পুৰস্কাৰ। 2026 বৰ্ষতে অৰ্থাৎ এই বছৰতে 1000 জনলৈ আগবঢ়োৱা হ'ল এই পুৰস্কাৰ চৰকাৰৰ তৰফৰ পৰা। খেতি কৰিব বিচৰা শিক্ষিত যুৱকলৈ মুখ্যমন্ত্ৰীয়ে দিলে এটা ভাল খবৰ। এই মুহূৰ্তৰ বিগ ব্ৰেকিং নিউজ। লাভ জেহাদী লম্পট নাছিৰুল শেখক এনকাউণ্টাৰ কৰে অসম আৰক্ষীয়ে। লাভ জেহাদৰ নাবালিকাৰ লগত জঘন্য কাণ্ড কৰা অভিযুক্তক এনকাউণ্টাৰ কৰে। লাভ জেহাদী লম্পট নাছিৰুল শেখলৈ অসম আৰক্ষীৰ গুলীচালনা। 10ম শ্ৰেণীত পঢ়ি থকা কিশোৰীৰ সৈতে সংঘটিত হৈছিল এই জঘন্য ঘটনা। কাজল গাঁৱলৈ মাতি নি 2 যুৱকৰ সৈতে নাছিৰুলে কৰিছিল নিকৃষ্ট কাণ্ড। মূল অভিযুক্ত নাছিৰুলে ব্লেকমেইল কৰি ভাইৰেল কৰিছিল আপত্তিজনক ভিডিঅ'। বড়ো জনগোষ্ঠীৰ কিশোৰীৰ সৈতে ভয়ংকৰ কাণ্ড কৰা নাছিৰুলক এনকাউণ্টাৰ কৰে আৰক্ষীয়ে। নাছিৰুলৰ লগত আছিল আৰু 2জন। সেই 2জন হৈছে পীৰ মহম্মদ আৰু হাৰুনুল হাছেন। কাজল গাঁৱৰ জঘন্য কাণ্ড পিছতে অসম আৰক্ষীৰ একশ্যন। লাভ জেহাদেৰে নাবালিকাৰ লগত জঘন্য কাণ্ড কৰা অভিযুক্তক এনকাউণ্টাৰ কৰে আজি অসম আৰক্ষীয়ে। লাভ জেহাদী লম্পট নাছিৰুল শেখলৈ অসম আৰক্ষীৰ গুলীচালনা। কংগ্ৰেছক লৈ হিমন্ত বিশ্ব শৰ্মাই কৰিলে এটা ডাঙৰ মন্তব্য। যদি ভুলতো দেশত কংগ্ৰেছ আহে তেনেহ'লে মহাবিপদ হ'ব। দীৰ্ঘ বিৰতিৰ অন্তত ছোনিয়া গান্ধীক কঠোৰ সমালোচনা কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। ছোনিয়া গান্ধী আৰু ৰাহুল গান্ধীয়ে দেশৰ বিৰোধৰ মিছন লৈছে। জেনজিৰ নামত আন্দোলন কৰিবলৈ উৎসাহ দিয়াই হৈছে এই দুগৰাকীৰ কাম। দেশৰ পৰিস্থিতি বেয়া কৰিবলৈ সংকল্প লৈ আছে এই দুগৰাকীয়ে। ভাৰতত ভুলতে কংগ্ৰেছ আহিলে কি অৱস্থা হ'ব বুজাই দিলে ছোনিয়া গান্ধীয়ে। বন্দে মাতৰমত ছোনিয়া গান্ধীৰ আচৰণক লৈ মন্তব্য মুখ্যমন্ত্ৰীৰ। এইসকলে সদায় দেশ বিৰোধী কাম কৰি আহিছে। সদায় ধৰ্ণা আন্দোলন অৰাজকতাৰ পক্ষত থিয় হয় ছোনিয়া গান্ধী আৰু ৰাহুল গান্ধীয়ে। দীৰ্ঘ বিৰতিৰ অন্তত ছোনিয়া গান্ধীক কঠোৰ সমালোচনা কৰিলে মুখ্যমন্ত্ৰীয়ে। পুনৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ জীৱনলৈ আহিল ভাবুকি। দেশৰ আইবিয়ে দিলে সকিয়নি। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ জীৱনলৈ আহিছে ভাবুকি। দেশৰ চোৰাংচোৱা বিভাগ আইবিয়ে বাৰে বাৰে দিছে সতৰ্কবাণী। সকলো মুহূৰ্ততে মুখ্যমন্ত্ৰীয়ে কঢ়িয়াই লৈ ফুৰে নিজৰ জীৱনৰ প্ৰতি ভাবুকি। প্ৰথমবাৰলৈ সদৰি কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আশীৰ্বাদ যাত্ৰা নকৰিবলৈ পৰামৰ্শত আহিছিল দিল্লীৰ পৰা। বাধা সত্ত্বেও মুখ্যমন্ত্ৰীয়ে অংশ লৈছিল জন আশীৰ্বাদ যাত্ৰাত।
সকলো ধৰণৰ ভাবুকি নিৰাপত্তাৰ দিশত থকা সকলে চম্ভালি ল'ব। ভাবুকি সন্দৰ্ভত আত্মবিশ্বাসী মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ জীৱনলৈ আহিছে ভাবুকি। দেশৰ চোৰাংচোৱা বিভাগ IB দিছে সতৰ্কবাণী মুখ্যমন্ত্ৰীক।